নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এণ্ড এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ গ্লোবেল জ্ঞান এণ্ড এছামিছলৈ। এইটো ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব আৰু এই চিৰিজটোৱে আপকামিং এক্সাম আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 চাওক সময় যথেষ্ট কম আছে, তাৰে মাজতে আমি এটা কুইক ৰিভিজন চিৰিজ বুলিয়ে ক'ব পাৰি। এইটোক মিক্স জিকে আমি 15টা লৈ আনিছোঁ। ইয়াৰ মাজত কেইবাটাও প্ৰশ্ন ইতিমধ্যে এডিআৰিত আহি যোৱা প্ৰশ্ন, গতিকে আপোনালোকে উত্তৰসমূহ দিয়ক। আমি অপশ্যনসমূহ কৈ নিদিওঁ, কম সময়তে আমি অধিক সংখ্যক প্ৰশ্ন আলোচনা কৰিম ভিডিঅ'টোৰ মাধ্যমত, গতিকে উত্তৰসমূহ আপোনালোকে লগে লগে দি যাওক। অ'কে, প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। নামবৰ অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? নামবৰ অভয়াৰণ্য অসমৰ গোলাঘাট জিলাত অৱস্থিত। গতিকে নামবৰ অভয়াৰণ্য অসমৰ গোলাঘাট জিলাত অৱস্থিত। দ্বিতীয়টো প্ৰশ্ন লৈ লৈছোঁ। মিছন ভূমিপুত্ৰ, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো আপোনালোকে জানে, এইটো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। মিছন ভূমিপুত্ৰ কোন ৰাজ্যত উদ্বোধন কৰা হৈছিলে? মিছন ভূমিপুত্ৰ অসমত উদ্বোধন কৰা হৈছিলে। প্ৰশ্নটো অসম ৰিলেটেড, গতিকে খুবেই গুৰুত্বপূৰ্ণ। নেক্সট তৃতীয়টো প্ৰশ্ন। অসমীয়া গামোচাই কোন বৰ্ষত GI টেগ লাভ কৰিছিল? চাওক, অসমীয়া গামোচাই বা GI টেগৰ ওপৰত আমি এটা ডেডিকেটেড চিৰিজো আমি আমাৰ চেনেলত দিছোঁ, আপোনালোকে যদি চোৱা নাই চাব পাৰিব। লগতে অসমীয়া গামোচাই কোন বৰ্ষত GI টেগ লাভ কৰিছিলে? ইয়াৰে উত্তৰটো হ'ব 2023 বৰ্ষত, 2023। অ'কে, নেক্সট চতুৰ্থটো প্ৰশ্ন। অসমৰ পিৰামিড বুলি কোন ঠাইক জনা যায়? অসমৰ পিৰামিড কওকচোন, কওক। ইয়াৰে উত্তৰটো আপোনালোকে দিয়ক। অসমৰ পিৰামিড হৈছে চৰাইদেউ মৈদাম। অ'কে, কি অসমৰ পিৰামিড? চৰাইদেউ মৈদাম। এইটো উত্তৰ আপোনালোক সকলোৱে জানে, অসমৰ পিৰামিড হৈছে চৰাইদেউ মৈদাম। কোনে কোনে বাৰু চৰাইদেউ মৈদামলৈ গৈছে জনাওকচোন, আৰু প্ৰশ্নসমূহৰ কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে? পৰীক্ষাৰ বাবে আমাৰ হাতত সময় যথেষ্ট কম, গতিকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে সেইটো কমেণ্ট বক্সত জনাওক। নেক্সট 5 নম্বৰ প্ৰশ্ন। অ'কে, 2023-24 বৰ্ষৰ অসম বৈভৱ বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন? অ'কে, এইটো খুব গুৰুত্বপূৰ্ণ, কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডে হওক, এইটো প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ। ইয়াৰ উত্তৰটো আপোনালোকে দিয়ক, কি হ'ব বাৰু কওকচোন। 2023-24 বৰ্ষৰ অসম বৈভৱ বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে ৰঞ্জন গগৈ। ৰঞ্জন গগৈ বাৰু কোন আছিলে কওকচোন, কওক। নেক্সট, আমি এই ভিডিঅ'টোত আলোচনা নকৰোঁ, যিহেতু পৰীক্ষাৰ বাবে সময় যথেষ্ট কম, কেৱল মাত্ৰ উত্তৰসমূহ আমি কৈ গৈছোঁ। আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নেক্সট, অসমৰ নুমলীগড় তেল শোধনাগাৰ লিমিটেড কোনখন দেশত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয় উদ্বোধন কৰিছে? অসমৰ নুমলীগড় তেল শোধনাগাৰ লিমিটেডে কোনখন দেশত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয় উদ্বোধন কৰিছে? গতিকে সেই দেশখন হ'ব বাংলাদেশ। আৰু ক'ত কৰিছে? বাংলাদেশৰ ৰাজধানী ঢাকাত। গতিকে আপোনালোকে জানে বাংলাদেশৰ কাৰেঞ্চিৰ নাম হৈছে টাকা আৰু বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। অ'কে, কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বা আমাৰ চুবুৰীয়া ৰাজ্যৰ ওপৰতো প্ৰশ্ন অহা পৰিলক্ষিত হয়, সেইবাবে জনাই দিলোঁ। নেক্সট 7 নম্বৰ প্ৰশ্ন। 2023 আৰু 24 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন? তলত উল্লেখ কৰা কেইগৰাকী আমি কৈ দি আছোঁ। 2023 আৰু 24 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা নদীৰাম দেউৰী, তেখেতে লাভ কৰিছে। হিমা দাসেও লাভ কৰিছে, আৰু এলভিছ আলী হাজৰিকায়ো কি কৰিছে? অসম সৌৰভ বঁটা লাভ কৰিছে। গতিকে ইয়াৰে আটাইবোৰ হ'ব, মানে আটাইকেইগৰাকীয়ে 2023-24 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰিছে। প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, এইটো আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। অ'কে, নেক্সট 8 নম্বৰ প্ৰশ্ন। 8 নম্বৰ আছে এপিকালচাৰ। এপিকালচাৰ কিহৰ লগত জড়িত? অ'কে, এপিকালচাৰ হৈছে, আমি সকলোৱে জানো এইটো, যিসকলে নাজানে জানি লওক বাৰু, প্ৰশ্নটো ইম্পৰ্টেণ্ট। এপিকালচাৰ মৌ পালনৰ লগত জড়িত। অ'কে, এপিকালচাৰ মৌ পালনৰ লগত জড়িত। নেক্সট 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 9 নম্বৰ, ৰেড ৰিভলিউশ্যন। আমি হোৱাইট ৰিভলিউশ্যন, ব্লু ৰিভলিউশ্যন আমি শুনিছোঁ, কিন্তু গ্ৰীণ ৰিভলিউশ্যন আমি শুনিছোঁ, কিন্তু ৰেড ৰিভলিউশ্যন বাৰু কি কওকচোন, কওক। ৰেড ৰিভলিউশ্যন
বা ৰঙা বিপ্লৱ কিহৰ লগত জড়িত ইয়াতে কিহৰ লগত জড়িত বুলি সুধিছে গতিকে আমি জানোৱে ৰঙা বিলাহী গতিকে ইমান চিন্তাৰ প্ৰয়োজন নাই ৰেড ৰিভলিউশ্যন ৰঙা বিপ্লৱ কিহৰ লগত জড়িত বিলাহী আৰু মাংস উৎপাদনৰ সৈতে জড়িত নেক্সট 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো 10 নম্বৰ প্ৰশ্ন ইয়াতে আছে যে কোন গৰাকী আহোম ৰজাই গড়গাঁৱত ৰাজধানী পাতিছিল ককচোন কক ইয়াৰ উত্তৰটো কি হ'ব পাৰে কোন গৰাকী আহোম ৰজাই গড়গাঁৱত ৰাজধানী পাতিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব শুক্লেংমুং ওকে কোন গৰাকী আহোম ৰজাই গড়গাঁৱত ৰাজধানী পাতিছিল নেক্সট 11 নম্বৰ প্ৰশ্ন এইখিনিতে আৰু এটা কথা কৈ দিও চাওক এতিয়া ৰাতি প্ৰায় 12টা বাজিছে আপোনালোকৰ বাবে কষ্ট কৰি ৰেকৰ্ডিং কৰি আছো জাস্ট আপোনালোকৰ অকনমান সাপোৰ্ট বিচাৰো চেনেলটো সাবস্ক্ৰাইব কৰি যাতে ভিডিওসমূহ বন্ধু বান্ধৱীলৈ বা নিজৰ ষ্টেটাছত শেয়াৰ কৰে বাস ইমানখিনিয়ে ওকে নেক্সট প্ৰশ্নটো লৈ লৈছো কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চাওক কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ নিজৰ প্ৰিপাৰেচনৰ টাইমটো সাগে ইমানখিনি কষ্ট কৰা নাছিলো আপোনালোকৰ বাবে হেখিনি কষ্ট কৰি আছো একো নাই জাস্ট আপোনালোকৰ অকনমান সাপোৰ্ট হে বিচাৰিছো ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰশ্নটো বিভিন্ন পৰীক্ষাত আহি থাকে খুব আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক হৈছে ৰাজা ৰামমোহন ৰায় ওকে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায় নেক্সট ভিক্টোৰিয়া মেমৰিয়েল বহুতে চাবই গৈছে আমাৰ ওচৰতে বাৰু ভিক্টোৰিয়া মেমৰিয়েল কোট অৱস্থিত কলিকতাত অৱস্থিত এটো সকলে জানে আৰু খুব কিছুমান প্ৰশ্ন খুব কমন আৰু সহজ প্ৰশ্ন আহিব আপোনালোকে বহুতে সহজ প্ৰশ্নবোৰ এবাৰ পঢ়া নাই কিন্তু পৰীক্ষা দিলে গম পাব বাৰু ভিক্টোৰিয়া মেমৰিয়েল কোট অৱস্থিত কলিকতাত অৱস্থিত যেহেতু নেগেটিভ নম্বৰ আছে সেই কাৰণে খুব সাৱধানেৰে আপোনালোকে ওএমআৰখন ফিল আপ কৰিব লাগিব পৰীক্ষা সম্বন্ধীয় ডিটেইলছৰ ওপৰত আমি কেবাটাও ভিডিও বনাইছো প্লেলিষ্ট বনাই দিছো টপিক ওয়াইজ আপোনালোকে আমাৰ চেনেলত প্ৰিপাৰেচন কৰিব পাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কক আমাৰ দেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত গতিকে ইয়াৰে কাৰেক্ট আনসাৰ হ'ব নতুন দিল্লী আমাৰ ৰাজধানীত অৱস্থিত দেশৰ ৰাজধানীত অৱস্থিত নেক্সট অসমৰ কোনখন অভয়াৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় এটো উত্তৰটো ককচোন কক অসমৰ কোনখন অভয়াৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব ক দিহিং পাটকাই গতিকে ইয়াৰে আপোনালোকে এই সিৰিজটোৰ 15টাৰ কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে কমেন্ট বক্সত জনাওক আৰু আমাৰ চেনেলত আনন ভিডিওসমূহ আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইতিমধ্যে দিয়া আছে আপোনালোকে সেই ভিডিওসমূহ চাব পাৰে আৰু শেষত আপোনালোকলৈ শুভেচ্ছা জনাইছো এইকেদিন যিখিনি সময় আছে নষ্ট নকৰাকৈ আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰক ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম